ককিলাত একেদিনাই তিনিটা কামৰ আধাৰশিলা স্থাপন কৰে পঞ্চায়ত সভাপতিয়ে সন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় লোকে। বঙাইগাঁও জিলাৰ সৃজনগাম উন্নয়ন খণ্ডৰ অন্তৰ্গত ককিলা গাঁও পঞ্চায়তত তিনিটা কামৰ আধাৰশিলা স্থাপন কৰাত স্থানীয় লোকে সন্তুষ্টি প্ৰকাশ কৰিছে। জানিব পৰা মতে 2023-24 বৰ্ষৰ 15 ফাইনেন্সৰ দ্বিতীয় কিস্তিৰ 5 লাখ টকা ব্যয়েৰে বজাৰ গৃহৰ দুটা কোঠালিৰ আধাৰশিলা স্থাপন কৰে পঞ্চায়তৰ সভাপতি শাহজাহান আমিনে। একে বৰ্ষৰ একে আঁচনিৰ পঞ্চায়ত গৃহ মেৰামতিৰ বাবে 2.5 লাখ টকা ব্যয় নিৰ্মাণ কৰিবলগীয়া কামৰ আধাৰশিলা স্থাপন কৰে। একে বৰ্ষৰ একে আঁচনিৰ 2 লাখ টকা ব্যয়েৰে ককিলা প্ৰথম খণ্ডৰ ৰাস্তাৰ মাজত কালভাৰ্ট নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰে। বিভাগীয় অভিযন্তা সহ আন বিষয়া কৰ্মচাৰী, পঞ্চায়তৰ উপসভানেত্ৰী লাকিমা খাতুন, প্ৰাক্তন পঞ্চায়তৰ সভাপতি ক্ৰমে জাহিৰ আলী, নুৰুল ইছলাম, শিক্ষক নিৰঞ্জন চৰকাৰ সহ বহু লোক উপস্থিত থাকে। নতুনকৈ গঠন হোৱা পঞ্চায়তৰ প্ৰথমতে তিনিটা কামৰ আধাৰশিলা স্থাপন কৰাত পঞ্চায়তবাসীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে। বঙাইগাঁৱৰ ককিলাৰ পৰা চুলতান আহমেদৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আমি 45 নং ককিলা গাঁও পঞ্চায়তৰ এটা মাৰ্কেট শ্বপ 15 ফাইনেন্সৰ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ইনষ্টলমেণ্টৰ 5 লাখ টকা কামৰ হ'ব আধাৰশিলা স্থাপন কৰিলোঁ। লগতে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে পঞ্চায়তৰ 2,61,000 কামৰ এটা উদ্বোধনী কৰিলোঁ। আমি ককিলা পাৰ্ট 1ত 2 লাখ টকাৰ এটা কালভাৰ্টৰ কামৰ হ'ব উদ্বোধনী। আমি পঞ্চায়তৰ নতুন বডিয়ে আজি আমাৰ প্ৰথম কামৰ আধাৰশিলা স্থাপন কৰা হ'ল। প্ৰথমবাৰ কামৰ উদ্বোধন কৰিলে কেনেকুৱা লাগিছে? নিশ্চয়কৈ আমাৰ ভাল লাগিছে। আমি যিহেতু নতুনকৈ আমি নৱনিৰ্বাচিত গোটেই কেইজন সদস্যসকল আমি আছো, আমি প্ৰথম কাম উদ্বোধনী কৰিবলৈ পাই সঁচাকৈ আমি আনন্দিত। যাতে আমি আগন্তুক দিনতো আৰু ৰাইজৰ সুবিধাৰ কাৰণে যাতে আমি কাম কৰি যাব পাৰো। আমাৰ ককিলা গাঁও পঞ্চায়তৰ সভাপতি নাইবা সদস্যসকলক ধন্যবাদ জনাইছো, সুচাৰুৰূপে কামখিনি ভালদৰে সম্পূৰ্ণ কৰিব পাৰে এজ পাৰ ইষ্টিমেট হিচাপত।